আজি মোৰ স্বামীয়ে তাৰ প্ৰমোচনৰ কাৰণে মোক তাৰ বছক বেছি দিয়ে। তাৰ বছ আন কোনো নাছিল, মোৰ পুৰণা প্ৰেমিক আছিল সি। আজি দুপৰীয়া মই ঘৰৰ কাম কৰি আছিলোঁ। তেনেকুৱাতে পিছফালৰ পৰা ৰক্তিমে মোক সাৱটি ধৰিলে আৰু মোৰ একদম কাণৰ কাষলৈ আহি ক'লে, শেৱালি, আজি আমি বাহিৰত ফুৰিবলৈ যাম। খুব ফুৰিম আৰু গধূলি হোটেলতেই ৰুম এটা লৈ থাকিম। তুমি ৰেডি হোৱাগৈ মাই চুইটহাৰ্ট। এই বুলি কৈ তেওঁ আঁতৰি গ'ল। ৰক্তিমৰ কথা শুনি মই আচৰিত হৈছিলোঁ, কাৰণ বিয়াৰ পিছত সি কোনোদিনেই মোক ইমান ভাল পোৱা দেখুওৱা নাছিল। সেইবাবে মই প্ৰস্তাৱ পাই আনন্দত আত্মহাৰা হৈছিলোঁ। মই লৰালৰিকৈ ঘৰৰ সকলো কাম কৰি আজৰি হৈ ল'লোঁ। তাৰপিছত আইনাখনৰ ওচৰত বহি নিজকে চাব ধৰিলোঁ। তেনেতে ৰক্তিমৰ ফোন আহিল। অলপ ধুনীয়াকৈ সাজি কাচি ওলাবা। বিচনাখনৰ ছাইডতে বেগ এটা আছে, তাতে শাৰী এখন আছে, সেইখন পিন্ধি ওলাবা। মই বেগটো খুলি চাই দেখোঁ গোলপীয়া ৰঙৰ শাৰী এখন। তাত সৰু সৰু সেউজীয়া ৰঙৰ বুটা বচা আছে আৰু বৰ্ডাৰটো সোণালী ৰঙৰ লতাৰ ফুল কৰা আছে। ইমান ধুনীয়া শাৰীখন দেখি মোৰ মনটো ভাল লাগি গৈছিল। ইমানেই মন পচন্দৰ শাৰী আছিল সেইখন। এইটো ৰক্তিমে দিয়া মোক প্ৰথম উপহাৰ। মই বহুত ধুনীয়াকৈ শাৰীখন পিন্ধিলোঁ আৰু তাৰ লগত মিলাই ফুলি চেইন, কাজল আৰু লিপষ্টিকে এটা ধুনীয়া লুক দিলোঁ নিজকে। মই এজনী বহুত লাৱনী দেহাৰ স্বাস্থ্যৱান ছোৱালী আছিলোঁ। সেয়ে শাৰীখন মোৰ শৰীৰত একদম সাজি পৰিছিল। দেখিবলৈ বিৰাট ধুনীয়া লাগিছিল। মই আইনাখনত নিজকে চাই ভুল গৈছিলোঁ। তেনেতে ৰক্তিম আহি পাই গৈছিলহি। আহি পায়েই মোক দেখি সি একদম ৰোমান্টিক হৈ পৰিছিল। মোক সাৱটি ধৰি ক'লে, শেৱালি, আজি তোমাক সঁচাকৈয়ে বহুত ধুনীয়া লাগিছে। মই ক'লোঁ, এৰি দিয়া, নহ'লে কাপোৰবোৰ বেয়া হৈ যাব। সি মোৰ কথা শুনি নিজকে কণ্ট্ৰল কৰি ক'লে, অহ, ব'লা ব'লা, দেৰি হৈছে। আজি আমি বহুত ঠাই ফুৰিলোঁ আৰু খালোঁ। এইদৰে ফুৰি থাকোঁতে কেতিয়ানো সন্ধিয়া লাগিল গমেই নাপালোঁ। ৰক্তিমে এখন হোটেললৈ লৈ গ'ল। বহুত ধুনীয়া এখন 3 ষ্টাৰ হোটেল আছিল। আমাৰ কাৰণে ৰুম নাম্বাৰ 103 অলৰেডি বুক কৰি থোৱা আছিল। ৰুমটোলৈ সোমাই গৈ মই থমকি ৰৈ গৈছিলোঁ, কাৰণ বিচনাখনতে বহি আছিল মোৰ পুৰণা প্ৰেমিক অভয়। ৰক্তিমে ক'লে, ছাৰ, আপুনি যি বিচাৰিছিল সেয়া মই আনি দিলোঁ। আপুনি মোৰ প্ৰমোচনটো সোনকালেই চহী কৰি দিব। মই ৰক্তিমৰ কথা শুনি আচৰিত হৈ সুধিলোঁ, ৰক্তিম, তুমি ক'ত যোৱা? আৰু ইয়াত কি কৰি আছে? মোৰ কথা শুনি সি ক'লে, ছাৰক সুধিবা, তোমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব। এই বুলি কৈ ৰক্তিম ৰুমটোৰ পৰা ওলাই যায় আৰু বাহিৰৰ পৰা দুৱাৰখন লক কৰি দিয়ে। মই দুৱাৰখন জোৰ জোৰ কৰি ঢকিয়াব ধৰিলোঁ, কাৰণ মোৰ বহুত ভয় লাগিছিল অভয়ক দেখি। তেনেতে অভয়ে ক'লে, দুৱাৰত ঢকিয়াই কোনো লাভ নাই কলিজা। তোমাৰ স্বামীয়ে 50 লাখ টকাত তোমাক বিক্ৰী কৰি দিছে মোক। তাৰ কথাবোৰে মোৰ হৃদয়ত হুলে বিন্ধাদি পিন্ধিব ধৰিছিল। মই কপা কপা মাতেৰে সুধিলোঁ, এয়া তুমি কি কৈছা? সেয়া যি সত্য হয়। শেৱালি, তুমি এনেকুৱা স্বামী নিৰ্বাচন কৰিলা যি টকাৰ বিনিময়ত নিজৰ পত্নীক বিক্ৰী কৰি দিয়ে। চি চি চি। তাৰ কথাবোৰে মোৰ হৃদয় ভাঙি চুৰমাৰ কৰি পেলাইছিল। মোৰ নিজৰ ওপৰতেই ঘৃণা উপজিছিল। মই কাক ইমান প্ৰাণ ভৰি ভাল পাইছিলোঁ বাৰু? না মোৰ প্ৰথম প্ৰেম শুদ্ধ আছিল, না মোক বিয়া কৰোৱা দ্বিতীয় প্ৰেম শুদ্ধ আছিল। অভয়ে মাত লগালে, সেইদিনা যদি তুমি মোৰ কথা মানি মোৰ বন্ধুবোৰক সুখী কৰিলাহেঁতেন, তেতিয়াহ'লে আজি এই অৱস্থা নহ'লহেঁতেন। জানানে শেৱালি, আজি তোমাক মই স্পৰ্শও নকৰোঁ, কাৰণ মই জানো তুমি আজি ৰাতি এই ৰুমটোত মোৰ লগত থকাৰ পিছত বেশ্যা বুলিয়ে পৰিচয় পাবা। এই বুলি কৈ সি এটা নিজ হাঁহি মাৰি ৰুমটোৰ পৰা ওলাই যায় আৰু যোৱাৰ আগত কৈ যায়, কাইলৈ ৰাতিপুৱালৈকে সি মোক এই ৰুমটোৰ পৰা এৰি নপঠিয়ায়। বন্ধু বান্ধৱীসকল, এই কাহিনীটো সেই সময়ৰ যেতিয়া মই কলেজত পঢ়ি আছিলোঁ। সেই সময়ত অভয় আৰু মই দুয়োটাই ইটোৱে সিটোক বহুত ভাল পাইছিলোঁ। সি মোৰ প্ৰথম প্ৰেম আছিল। কিছুদিন খুব ধুনীয়াকৈ আমাৰ প্ৰেম চলি আছিল। কিন্তু এদিন অভয়ে তাৰ বন্ধু কেইটামানৰ লগত লগ হৈ মোৰ ইজ্জতৰ লগত খেলা কৰিব বিচাৰিছিল। সেইবাবে মই তাক এৰি দিলোঁ। কিন্তু তাৰ অহংকাৰ কম হোৱা নাছিল আৰু এতিয়া ৰক্তিমে মোক আনি সেই অভয়ৰ ওচৰতে এৰি থৈ গ'লহি। মোৰ দুচকুৱে চকু লুবাব ধৰিলে। মোৰ জীৱনটোৰ কি হ'ব, এই প্ৰশ্ন মই নিজে কৰিব ধৰিলোঁ। গোটেই ৰাতিটো মই ৰুমটোতেই বন্দী হৈ আছিলোঁ।
ৰাতিপুৱা পোহৰ হোৱাৰ আগতে মই মনতে অলপ সাহস গোটাই খিৰিকীৰে বাহিৰ ওলাবলৈ চেষ্টা কৰিব ধৰিলোঁ। অৱশেষত মই সফল হ'লোঁ আৰু হোটেলৰ পিছফালৰ ৰাস্তাৰে মই বাহিৰলৈ ওলাই আহোঁ। মোৰ ওচৰত না পইচা আছিল না ঠিকনা আছিল। মই কেৱল তাৰ পৰা যিমান পাৰোঁ পলাইছিলোঁ আঁতৰলৈ। কলৈ গৈ আছোঁ মই একো বুজি পোৱা নাছিলোঁ। ভাগৰ লাগিলত এটা মন্দিৰৰ সন্মুখত ৰৈ গ'লোঁ। মন্দিৰৰ চিৰিতে বহি লৈ কান্দিব ধৰিলোঁ। ক'ত যাম, কি কৰিম একো ভাবি পোৱা নাছিলোঁ। তেনেতে মোক কোনোবাই মতা শুনিবলৈ পালোঁ, শেৱালি। মাতটো চিনাকি চিনাকি লাগিছিল। মই ঘূৰি চাই দেখোঁ মোৰ বান্ধৱী ৰীতাৰ মাক, যি মোক নিজৰ ছোৱালীৰ দৰেই মৰম কৰিছিল। মই খুৰীক দেখি সাৱটি ধৰি কান্দি কান্দি মোৰ সকলো কথা ক'লোঁ। মোৰ কথাবোৰ খুৰীয়ে বহুত গুৰুত্ব সহকাৰে শুনিছিল আৰু মোক তেখেতৰ ঘৰলৈ লৈ আনে। তাত মই অলপ শান্তি পাইছিলোঁ। দুখত যদিও মোৰ মন ভাৰাক্ৰান্ত হৈ আছিল। মই একদম চুপচাপ থাকিবলৈ ল'লোঁ। এদিন খুৰীয়ে ক'লে, কি হৈছে তোৰ, ইমান ভাগি পৰিবলৈ? জীৱনটো আৰম্ভ কৰিছহে। মই ক'লোঁ, খুৰী, মই মাৰ ঘৰলৈও যাব নোৱাৰোঁ। ঘৰৰ মানুহে কেৱল পইচাহে চিনি পায়। মই তালৈ গ'লে মাহীমাৰ গালি খপনি খাই কষ্টহে পাব লাগিব। নিজৰ আপোন মানুহৰ মাতৰ তিতা সহি মই কেনেকৈ জীয়াই থাকিম? আৰু আপোনাৰ ইয়াতো আপোনাৰ বোজা হৈ থাকিবলৈ মোৰ একদম ভাল লগা নাই। মোৰ কথা শুনি খুৰীয়ে ক'লে, মই আছোঁ নহয়, মই থাকোঁতে ক'লৈ যাবি তই? মোৰ ছোৱালী দুজনী যেনিবা। তেনে সময়তে বেলটো বাজি উঠিল। মই গৈ দুৱাৰখন খুলি দিওঁ। সন্মুখত এটা ধুনীয়া ডেকা ল'ৰা। মই সুধিলোঁ, কাক বিচাৰিছে? মোৰ কথা শুনি ল'ৰাটোৱে ধেমালিৰ সুৰতেই ক'লে, তোমাক। মই আচৰিত হৈ তালৈ চালোঁ। মই অবাক লাগি তাক চাই থকা দেখি সি সুধিলে, মই বাৰু হাবিৰ কিবা জন্তু নেকি, এনেকৈ চাই আছা যে? মই একো নামাতি আহক বুলি কৈ সোমাই আহোঁ ড্ৰয়িং ৰুমলৈ। খুৰীয়ে কোন আহিছেনো চাবৰ বাবে আমাৰ ওচৰ পায়হি। আৰে বাবা, তই পালিহি? খুৰীয়ে মোক চাহ বনাবলৈ কয়, আমাৰ আটাইকেইটাৰ বাবে। মই চাহ বনাই আছিলোঁ। তেনেতে খুৰী আহি ক'লে, মোৰ একমাত্ৰ ল'ৰা, সি আমেৰিকাত থাকে। সি অহা এমাহমানেই হ'বৰ হ'ল। কিবা কামত দিল্লীলৈ গৈছিল। মই তোক চিনাকি কৰাই দিওঁ আহ। মই চাহ 3 কাপ বনাই এখোজ দুখোজ কৰি খুৰীৰ পিছে পিছে ল'ৰাটো থকা ৰুমটোলৈ যাব ধৰিলোঁ। খুৰীয়ে মোক পৰিচয় কৰাই দি ক'লে, ই মোৰ ল'ৰা প্ৰবাল আৰু এই শেৱালি, আমাৰ নম্ৰতাৰ লগৰ। সেইদিনা ৰাতি মই শুবৰ বাবে বিচনা ঠিক ঠাক কৰি আছিলোঁ। তেনেকুৱাতে মই অনুভৱ কৰিলোঁ মোক যেন কোনোবাই চাই আছে। মই ৰুমৰ লাইটটো অফ কৰি দি দুৱাৰখন খুলি দিওঁ। সন্মুখত প্ৰবাল থিয় হৈ আছে। মই লাইটটো জ্বলাই দিওঁ আৰু সুধোঁ, কি হ'ল, আপুনি যে ইয়াত? তেতিয়া সি ক'লে, মই মাৰ মুখৰ পৰা তোমাৰ কথাবোৰ জানিব পাৰিছোঁ। বহুত সাহসী ছোৱালী তুমি। মই একো কোৱা নাছিলোঁ। কথাবোৰ ভাবিলে মোৰ দুচকুৱে চকুলো বৈ আহে। প্ৰবালে মোৰ চকুৰ পানীবোৰ মচি দি কৈছিল, চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মই তাৰ ওচৰৰ পৰা নিজকে অলপ আঁতৰাই আনো, কাৰণ পুৰুষ জাতিটোৰ ওপৰত মোৰ আৰু বিশ্বাস নোহোৱা হৈছিল। বহুত ৰাতি হ'ল, আপুনি শুৱকগৈ বুলি কৈ মই ৰুমৰ দুৱাৰখন বন্ধ কৰি দিওঁ। পিছদিনা ৰাতিপুৱা আমি তিনিওটাই একেলগেই চাহ খাইছিলোঁ। খোৱাৰ মাজে মাজে মই দেখিছিলোঁ প্ৰবালে মোলৈ এক পুতৌ লগা চাৱনিৰে চায়, যেন সি বহুত কথা ক'ব বিচাৰে মোক। সেই সময়তে বেলটো বাজি উঠিল। মই গৈ দুৱাৰখন খুলি দিওঁ। পিয়ন এজনে মোৰ হাতত এটা খাম দি গুচি যায়। মই মোৰ নামতনো কোনে কি দিব বুলি খামটো খুলি চাওঁ। ডিভোৰ্চৰ পেপাৰ দেখোন। মই ইয়াত থকা বুলি ৰক্তিমে গম পায় তেতিয়াহ'লে। বিয়াৰ এবছৰেই হোৱা নাই, কেনেকৈ ডিভোৰ্চ দিওঁ? মনতে ভাবিছিলোঁ, এবাৰ তাৰ ওচৰলৈ গৈ হাতে ভৰিয়ে ধৰি ক্ষমা বিচাৰিম আৰু আকৌ সংসাৰ কৰিম। কিন্তু মোৰ আত্মাই তেনে কৰিবলৈ বাৰে বাৰে মানা কৰিছিল। যিজন মানুহে টকাৰ লোভত নিজৰ পত্নীক বিক্ৰী কৰিব পাৰে, সেইজন মানুহ ক্ষমাৰ যোগ্য নহয়। মই কি কৰিম একো ভাবি পোৱা নাছিলোঁ। মই তেনেকৈ মৌন হৈ বহি থকা দেখি মোৰ হাতৰ পৰা কাগজবোৰ প্ৰবালে লৈ মাকক পঢ়ি শুনায়। খুৰীয়ে লগালগ উত্তৰ দিয়ে, শেৱালি, কি ইমান চিন্তা কৰি আছ, চহী কৰি দে। সেই পাগলটোৰ লগত তই আকৌ সংসাৰ কৰি একো সুখী নহওঁ। প্ৰবাল মোৰ একেবাৰে কাষ চাপি আহি ক'লে, শেৱালি, ইমান ভাবি থাকিবলৈ কি আছে? সেইদিনা তুমি যদি পলাই নাহিলাহেঁতেন, আজি সমাজত তোমাক কি বুলি চিনি পালেহেঁতেন? যি তোমাৰ সন্মানৰ কথা অলপো নাভাবি তোমাক ব্যৱহাৰ কৰিছে, তাক তুমি তোমাৰ জীৱনৰ পৰা আউট কৰি দিয়া। সি তোমাক সুখেৰে থাকিবলৈ নিদিয়ে আৰু তাৰ লগত। খুৰী আৰু প্ৰবালে যি কৈছিল একদম ঠিকেই কৈছিল। মই আৰু ৰৈ নাথাকি চহী কৰি তাৰ ঠিকনাত পঠাই দিওঁ কাগজবোৰ।
বুকুখন কিবা এটা শান্তি অনুভৱ কৰিছিলোঁ। একদম পাতল পাতল লাগিছিল। মই যেন বহুত ডাঙৰ এটা সমস্যাৰ পৰা মুক্তি পালোঁ। মোৰ এনে লাগিছিল এবছৰীয়া এটা সম্বন্ধৰ অন্ত পেলাই দিলোঁ। মোৰ চকুলো বৈ আহিছিল। খুৰীয়ে মোক সাৱটি ধৰি ক'লে, তই সাহসী হ'ব লাগিব শেৱালি। খুৰীৰ বুকুত মূৰ থৈ মই বহুত শান্তি পাইছিলোঁ। মাতৃৰ মমতাৰে উপচাই দিছিল খুৰীয়ে। মোৰ মাৰ দৰেই মোৰ দুখ বুজি পাইছিল। মই নিজকে কণ্ট্ৰল কৰি খুৰীক সুধিলোঁ, খুৰী, অথনি আপুনি মোক কিবা এটা জৰুৰী কথা আছে ক'ম বুলি কৈছিল নহয়? হয় শেৱালি, এতিয়া তই মোৰ বোৱাৰী হ'বলৈ সাজু হ। মই তোক প্ৰবালৰ লগত বিয়া পাতি দিব বিচাৰোঁ। মই খুৰীৰ মুখত প্ৰবালৰ নাম শুনি উচপ খাই উঠিলোঁ। ইমান পঢ়া শুনা কৰা ল'ৰা প্ৰবাল মোৰ দৰে এজনী ডিভোৰ্চিক বিয়া কৰাব নেকি? আৰু ইমান কম সময়ৰ চিনাকিতে? এই কথাটো একদম আচৰিত লাগিছিল। খুৰীয়ে সুধিলে, কি হ'ল, একো নকলি যে? মোক ভাবিবলৈ অলপ সময় দিয়ক। খুৰীয়ে ক'লে, প্ৰবাল ৰেডি আছে। বাহ, খুৰী এইকেইদিনতে? তেওঁ দেখোন মোৰ বিষয়ে ভালকৈ একোৱেই নাজানে। সি আকৌ আমেৰিকালৈ যাবলৈ দিন চমু চাপি আহিল। সেইবাবে তই ভাবি মোক সোনকালে উত্তৰ দিবি শেৱালি। মই ঠিক আছে বুলি কৈ মোৰ ৰুমলৈ আহোঁ। মোৰ মনত হাজাৰ প্ৰশ্নই উকমুকনি দিছিল। মোৰ টোপনি অহা নাছিল। ৰাতি 11টা বাজিছিল। মই প্ৰবালৰ ৰুমৰ লাইট জ্বলি থকা দেখিছিলোঁ। তাৰ লগত খোলাখুলিকৈ কথা পাতিম বিয়াৰ বিষয়ে, এই ভাবি তাৰ ৰুমৰ দুৱাৰত টক টক শব্দ কৰোঁ। ঘপকৈ দুৱাৰখন খুলি দিছিল সি। তুমি? মই। মোৰ আপোনাৰ লগত অলপ কথা আছে। সোমাব পাৰোঁনে? আহা আহা। মই সুধিলোঁ, আপোনাৰ টোপনি ভংগ কৰিলোঁ নেকি বাৰু? আৰে নাই, মই কাম এটা কৰি আছিলোঁ। কোৱা, কি কথা আছিল? মই ক'লোঁ, আপুনি বিয়া কৰাবলৈ ৰাজি আছে তেতিয়াহ'লে? হয়, কিয়? মই আপোনাক কিছুমান কথা ক'ব বিচাৰোঁ। মোৰ লগত ঘটা গোটেই ঘটনাটো মই তাক কৈ দিলোঁ। কথা কৈ থাকোঁতে মোৰ চকুৰ পৰা কেতিয়ানো চকু পানী ওলাই আহিছিল মই গমেই পোৱা নাছিলোঁ। মই ক'লোঁ, মই নিবিচাৰোঁ যে আপোনাৰ জীৱন বৰবাদ হোৱাটো। যদি খুৰীৰ কথা ৰাখি আপুনি বিয়াৰ বাবে সন্মতি দিছে তেতিয়াহ'লে এই বিয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। এই বুলি কৈ মই ৰুমটোৰ পৰা ওলাই আহিব ধৰোঁ। তেতিয়া তেওঁ পিছফালৰ পৰা মাত লগালে, মই এই বিয়াৰ বাবে প্ৰস্তুত আছোঁ, কিন্তু এমাহৰ পিছতহে মই এই বিয়া কৰাম। হয়তো এজনী অচিনাকি ছোৱালীক ভালদৰে বুজি নোপোৱাকৈ কেনেকৈ ইমান সোনকালে বিয়া কৰাব? এমাহৰ পিছতহে বিয়া হ'ব বুলি খুৰীয়ে জানিব পাৰি সৰু ল'ৰা ছোৱালীৰ দৰে জিদ কৰিব ধৰিলে। বিয়া আজিয়েই পাতিব লাগিব, নহ'লে খোৱা বোৱা একো নকৰোঁ। এই বুলি ৰুমৰ দুৱাৰ বন্ধ কৰি দিয়ে। মোৰ মনত ৰক্তিম আৰু অভয়ে কৰা অন্যায়ৰ বাবে প্ৰতিশোধৰ অগ্নি জ্বলি আছিল। কিন্তু কেনেকৈ প্ৰতিশোধ লওঁ ইমান সাহস নাছিল মোৰ। মগজলৈ বহুত আইডিয়া আহিছিল, কিন্তু বাস্তৱ কৰোঁ কেনেকৈ? সকলো ভগৱানৰ হাতত চমজাই দিছিলোঁ, তেওঁৱেই বিচাৰ কৰিব। খুৰীৰ জেদ দেখি প্ৰবালেও একো কোৱা নাছিল। সিও তাৰ ৰাস্তাত শুদ্ধ আছিল, কাৰণ একো মোৰ বিষয়ে নজনাকৈ কেনেকৈ ইমান জল্দি বিয়া কৰাব। সেইদিনা ৰাতি কোনেও খোৱা বোৱা কৰা নাছিলোঁ। ঠিক 10মান বজাত প্ৰবাল মোৰ ৰুমলৈ আহে। মোলৈ একান্ত মনে চাই আছিল। মোৰ চকুৱে পৰিছিল কেইবাবাৰো। তেওঁ মোক সোধে, ইমান দুখ সহ্য কৰি তুমি কেনেকৈ ইমান শান্ত হৈ থাকিব পাৰা শেৱালি? ইমান ধুনীয়াকৈ প্ৰতিটো কাম কৰি গৈছা, এয়া কেনেকৈ সম্ভৱ? আচলতে আঘাত সহ্য কৰি মই এটা শিললৈ ৰূপান্তৰিত হৈ পৰিছোঁ। গৰমৰ দিন আছিল বাবে মই হাত কটা চেলোৱাৰ পিন্ধি আছিলোঁ। প্ৰবাল হঠাৎ আহি ওলালত মই সলাবলৈ সময়েই নাপালোঁ। মই লৰালৰিকৈ চুৰ্ণিখন মেৰিয়াই লওঁ যদিও হাতৰ পাউখিৰ পোৰা দাগবোৰ ওলাই আছিল। ইমানবোৰ পোৰা দাগ দেখি প্ৰবাল আৰু ৰৈ থাকিব নোৱাৰি মোক সুধিলে, হাতত এয়া তোমাৰ কি হৈছিল? মই ক'লোঁ, এয়া মাহীয়ে দিয়া গৰম লোহাৰ মৰম প্ৰবাল। সৰুৰে পৰাই মোৰ ভাগ্যত সুখ নাই। মোৰ কথা শুনি প্ৰবালৰ চকুলো নিগৰি আহিছিল। সি আৰু 1 মিনিটো দেৰি নকৰি ক'লে, শেৱালি, কাইলৈ আমাৰ বিয়া হ'ব। পিছদিনা খুৰীয়ে ভবাৰ দৰেই আমাৰ বিয়া হৈ যায় মন্দিৰত। মই মোৰ ৰুমলৈ যাওঁ। বিয়া হৈ যোৱাৰ পিছতে প্ৰবালে কাকো নোকোৱাকৈ ক'ৰবাত গুচি যায়। ৰাতিপুৱাৰ পৰা দুপৰীয়া হ'ল। খুৰী বহুত চিন্তাত আছিল। এইদৰে সন্ধিয়া ভাগি ৰাতি 11 বাজি গ'ল। প্ৰবালৰ কোনো খবৰ নাই। আমি দুয়োজনীয়ে অৱশেষত পুলিচক খবৰ দিম বুলি ঠিক কৰিলোঁ। তেতিয়া সময় ৰাতি 12 বাজিবৰ হৈছিল। প্ৰবাল ঘৰলৈ ঘূৰি আহিছিল। তাক দেখাৰ লগে লগে খুৰী খঙত জ্বলি উঠিছিল। তাক বহুত গালি খপনি পাৰিছিল, কিন্তু সি নীৰৱে সকলো শুনি ৰৈ আছিল আৰু ৰুমলৈ গৈ ৰুমৰ এটা কোণত থকা সোফাখনত গাৰু এটা লৈ শুই পৰিল।
ময়ো একো নুসুধিলোঁ। ৰুমৰ দুৱাৰখন লাহেকৈ জপাই মই বিচনাখনতে শুই যাওঁ। পিছদিনা ৰাতিপুৱা মই সোনকালেই উঠি ঘৰৰ সকলো কাম বন কৰি আমাৰ বাবে চাহ বনাওঁ। মাক ৰুমতেই চাহকাপ দি তেওঁৰ বাবে চাহকাপ লৈ ৰুমলৈ যাওঁ। প্ৰবাল উঠি বহি আছিল। মই দিয়া চাহকাপ খাই খাই ক'লে, শেৱালি, আই এম চৰি। কালি ফুলশয্যাৰ নিশা আছিল আৰু মই উদযাপন কৰিব নোৱাৰিলোঁ। কাৰণ মই জানো তুমি যদিও বিয়া হৈছা এতিয়াও মানসিকভাৱে প্ৰস্তুত হোৱা নাই। ফুলশয্যাৰ কথা শুনি মোৰ কিবা ঘিণ লাগি গৈছিল। কিন্তু প্ৰবালৰ চিন্তাধাৰাত ইমান সুন্দৰতা দেখি মোৰ বহুত ভাল লাগি গৈছিল। সি ক'লে, যেতিয়ালৈকে তুমি মানসিকভাৱে প্ৰস্তুত নোহোৱা মই তোমাৰ পৰা স্বামীৰ অধিকাৰ নিবিচাৰোঁ। তেওঁৰ কথাত মোৰ মন ভৰি উঠিছিল। পুৰুষৰ প্ৰতি মোৰ মনত যি ঘৃণাৰ ভাৱ জাগিছিল সেয়া যেন প্ৰবালৰ আচৰণে সলনি কৰি দিছিল। সেইদিনা দুপৰীয়া আহাৰ ৰেডি কৰি মই শাহুমাক ৰুমত মাতিবলৈ যাওঁ। মাৰ ৰুমৰ দুৱাৰখন ভিতৰৰ পৰা লক আছিল। মই বহুত ঢকিয়াওঁ দুৱাৰখনত, কিন্তু খোলা নাছিল। মোৰ বহুত ভয় লাগিছিল, কি জানিবা মাৰ গা মোৰ বেয়া নেকি। মই প্ৰবালক গৈ কথাটো জনাওঁ। তেওঁ বহুত চেষ্টা কৰিও দুৱাৰখন খুলিব পৰা নাছিল। অৱশেষত দুৱাৰখন ভাঙিবলৈ জোৰে জোৰে গুৰিয়াব ধৰে। কেইটামান গোৰ মৰাৰ পিছতে দুৱাৰখন খোল খাই যায়। দুৱাৰ খোল খোৱাৰ পিছত ভিতৰৰ যি দৃশ্য মই দেখিবলৈ পালোঁ মোৰ গোটেই শৰীৰত কঁপনি উঠিছিল। মই চিঞৰি চিঞৰি কান্দিছিলোঁ। মোৰ লগতে কিয় এনেকুৱা হয় বাৰু? যাকেই আপোন বুলি ভাবোঁ তেওঁৱেই এৰি যায়। প্ৰবাল চিঞৰ এটা মাৰি একেদৰে মাৰ ওচৰলৈ যায়, কাৰণ মা ফেনখনত ওলমি আছিল। আমি দুয়োটা লাগি মাক নমাই আনো। তেওঁ কান্দি কান্দি মাত নোলোৱা হৈ গৈছিল। এই ঘটনাটোৰ পিছত প্ৰবাল বহুত সলনি হৈ গৈছিল। ইমান হাঁহি ফূৰ্তি কৰি থকা ল'ৰাটো একদম মৌন হৈ পৰিছিল। তাৰ মৌনতাই বুজাই দিছিল যে আঘাত বহুত গভীৰ হৈ বহি গৈছে তাৰ হৃদয়ত। সৰুৰে পৰাই মাকেই ডাঙৰ দীঘল কৰিছে। দেউতাকৰ মুখেই দেখা নাছিল সি, আৰু এতিয়া মাকজনীও কাষত নাই। প্ৰবালে সিদ্ধান্ত লৈ পেলাইছিল তেওঁ মোক লগত লৈ আমেৰিকালৈ যাবগৈ বহুত সোনকালেই। মই ভাবি আছিলোঁ এখন অচিনাকি ঠাইত মই কেনেকৈ সময় কটাম। শাহুমাৰ স্মৃতিৰে ভৰপূৰ এই ঘৰখন মই কেনেকৈ এৰি যাম। কিন্তু মোৰ আৰু একো উপায় নাছিল। তেওঁ বাহিৰে মোৰ আৰু আপোন কোনো নাই। মই শাহুমাৰ ডায়েৰীখন আৰু এটা ফটো এলবাম লগত লৈ লওঁ স্মৃতি হিচাপে। বিদেশত মাৰ ডায়েৰীখনৰ পৃষ্ঠাবোৰ পঢ়ি কিছুদিন কটাব পাৰিম। এইদৰে এদিন আমি আমেৰিকালৈ গুচি আহোঁ। ইয়ালৈ অহাৰ পিছত প্ৰবাল চাকৰিত ব্যস্ত হৈ যায়। ঘৰলৈ বহুত ভাগৰুৱা হৈ আহে। অলপ সময় মোবাইল চাই আৰু খাই বৈ শুই যায়। এয়া ডেইলি ৰুটিনৰ দৰে হৈ পৰিছিল। কেতিয়াবা কেতিয়াবা মাজৰাতি তেওঁ কান্দি থকা শুনো। হয়তো তেওঁৰ মনত এটাই প্ৰশ্ন জাগে, মায়ে এনেকুৱা কিয় কৰিলে। আমি দুয়োটা এতিয়া একেখন বিচনাতেই শুওঁ। ইয়াতকৈ বেছি একো নাই। এদিন প্ৰবালৰ অফিচ বন্ধ আছিল। তেওঁ চাহ খাই খাই সোফাতেই বহি টিভি চাই আছিল। হঠাৎ তেওঁৰ চকু এলবামটোৰ ওপৰত পৰিল। এলবামত থকা মাকৰ ফটোবোৰ দেখি বুকুৰ মাজত সাৱটি লৈ এলবামটো কান্দিব ধৰিলে। মই তেতিয়া বুজি পাইছিলোঁ যে প্ৰবালক তেতিয়া অকণমান সংগৰ প্ৰয়োজন। মই লাহেকৈ তেওঁৰ ওচৰলৈ গৈ ওচৰ চাপি বহি মূৰত মৰমেৰে হাত বোলাব ধৰিলোঁ। প্ৰবালে মোক সাৱটি ধৰি হুক হুকাই কান্দিব ধৰিলে। প্ৰথমবাৰ প্ৰবালে মোক এইদৰে সাৱটি ধৰিছিল। ময়ো কোনো আপত্তি কৰা নাছিলোঁ। ইয়াৰ পিছত লাহে লাহে প্ৰবালৰ স্পৰ্শ মোৰ ভাল লগা হ'ল। তাৰ স্পৰ্শ পাবলৈ মই ব্যাকুল হ'ব ধৰিলোঁ। হয়তো তেওঁ গম পাইছিল যে মই তাৰ সান্নিধ্যৰ বাবে প্ৰস্তুত। এদিন মোৰ গাটো ইমান ভাল নাছিল। মোৰ জ্বৰ দেখি তেওঁ অফিচলৈ যোৱা নাছিল সেইদিনা। দিনটো মোৰ খোৱা বোৱাবোৰ যতনাই বহুত শুশ্ৰূষা কৰিছিল। কেতিয়ানো গধূলি হৈছিল সেইদিনা গমেই পোৱা নাছিলোঁ। তেওঁ মোক কৰা ইমান মৰম আবদালে মোক তেওঁৰ একদম কাষ চপাই নিছিল। আমি সকলো সীমা অতিক্ৰম কৰি সম্পূৰ্ণৰূপে স্বামী স্ত্ৰী হৈ পৰোঁ। মই ভাবি আচৰিত হৈছিলোঁ যে এজনী ডিভোৰ্চী মহিলাক ইমান মৰম কৰিব পাৰেনে কোনোবাই। এদিন দুপৰীয়া মই শাহুমাৰ ডায়েৰীখন পঢ়ি আছিলোঁ। বহুত দুখ লাগিছিল, কাৰণ প্ৰবাল যেতিয়া দুমহীয়া কেঁচুৱা আছিল তেতিয়া শাহুমাক ধৰ্ষণ কৰিছিল। সেইকাৰণেই মাক ডিভোৰ্চ দি দিছিল প্ৰবালৰ দেউতাকে। ইমান কম বয়সতে এনেকুৱা এটা ঘটনা ঘটাৰ বাবে শাহুমা মানসিক ৰোগী হৈ যায়। যেতিয়া তেখেতক মানসিক হস্পিটেলত ভৰ্তি কৰোৱা হয়, প্ৰবালক তাৰ আইতাকেই ডাঙৰ কৰিছিল। যেতিয়া তেওঁ এবছৰীয়া হয় শাহুমা অলপ আৰোগ্য হৈছিল। তথাপি ঘৰলৈ আহি কেইবাবাৰো আত্মহত্যা কৰিবৰ চেষ্টা কৰিছিল। ডায়েৰীখনত এনেকুৱা কিছুমান কথা লিখা আছিল যে যিবোৰ মই জানিব পাৰি আচৰিত হৈ গৈছিলোঁ।
অভয় প্ৰবালৰ দেউতাকৰেই সন্তান আছিল, যি বিয়াৰ আগতে কৰা এটা ভুলৰ পৰিণাম। সেইবাবে শাহুমায়ে মোৰ জীৱনটো তেখেতৰ দৰে যন্ত্ৰণাদায়ক নহওক বুলিয়েই মোক প্ৰবালৰ লগত বিয়া কৰাই দিয়ে আৰু এই সংসাৰৰ প্ৰতি একেবাৰে মোহভংগ হৈ জীৱনৰ চৰম সিদ্ধান্ত লৈ পেলায়। ডায়েৰীখনৰ শেষ পৃষ্ঠাটো পঢ়ি মই চকুৰ পানী ধৰি ৰাখিব পৰা নাছিলোঁ। ইমান ভাল মানুহজনীৰ লগত হোৱা ইমানবোৰ দুখজনক কাহিনী জানিব পাৰি। ডায়েৰীখন জপাই মই বুকুৰ মাজতে সাৱটি ধৰোঁ। শাহুমাৰ পৰশ মই অনুভৱ কৰিছিলোঁ ডায়েৰীখনৰ যোগেদি। প্ৰবাল আহি মোক ইমান উদাস হৈ বহি থকা দেখি কি হৈছে বাৰে বাৰে সুধিছিল, কিন্তু মই একো নকলোঁ। শাহুমায়ে যি কথা কাকো জনাব বিচৰা নাছিল সেই কথা ময়ো মনতেই গাপ দিলোঁ। বহু সযতনেৰে ডায়েৰীখন থৈ দিছোঁ। আজিও আমাৰ বিয়াৰ 5 বছৰ হৈ গ'ল। এজনী কণমানি ছোৱালীৰ সৈতে এখন সুন্দৰ সংসাৰ আমাৰ। মাজে মাজে ডায়েৰীখন উলিয়াই হাত বুলাই চাওঁ আখৰবোৰত। শাহুমাৰ পৰশ বিচাৰি পাওঁ আজিও সেই আখৰবোৰৰ মাজত। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।